নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জুনিয়ৰ চেনেললৈ। আজি আপোনালোকৰ বাবে পুনৰ আৰু এটা ভাল খবৰ লৈ আহিছে। এয়াৰপৰ্টত বিভাগত কিন্তু বহুতকেইটা চাকৰিৰ পদ মুকলি হৈছে। সেইসমূহ চাকৰি আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ তৰফৰ পৰা কিন্তু মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে চাকৰি কৰিবৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ এক্সাম দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপুনি চিলেকশ্যন হৈ যাব পাৰে। ইয়াতে আপোনালোকৰ চেলাৰী যদি চাই, চেলাৰীটো আপোনালোকে 22,700 পৰা আৰম্ভণি হ'ব। ইয়াৰ যোগ্যতা হ'ব লাগিব আপোনালোকৰ মাত্ৰ 8 পাছ। তো আপোনালোকে এনেকুৱা সুবিধা হাতৰ পৰা এৰি নিদিব। তো আপোনালোকে এতিয়া আবেদনসমূহ কৰি ল'ব। আবেদনসমূহ আপোনালোকে কেনেকৈ কৰিব গোটেইখিনি তথ্য আজি ভিডিঅ'ত গম পাই যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাব। লগতে আপুনি যদি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব যাতে সিহঁতে ভিডিঅ'টোৰ জৰিয়তে আবেদনসমূহ কৰি ল'ব পাৰে। তো আপোনালোকে ইয়াত দেখা পাইছে AIASL এয়াৰপৰ্ট ৰিক্ৰুইটমেণ্ট 2024 বুলি ইয়াতে আপুনি পাইছে। ইয়াতে আপোনালোকৰ ভেকেঞ্চি দেখা পাইছে এয়াৰপৰ্ট ভাৰতী 2024 বুলি ইয়াতে দেখা পাইছে কিন্তু আপোনালোকে। অৰ্গেনাইজেশ্যনটোৰ নেম হয় এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰান্সপৰ্ট ছাৰ্ভিচ লিমিটেড তৰফৰ পৰা কিন্তু এই পদটো মুকলি কৰি দিয়া হৈছে। তো ইয়াতে আপোনালোকে দেখা পাইছে পোষ্ট নেম হেণ্ডিমেন, হেণ্ডি ওমেন দুটা পদ কিন্তু মুকলি কৰি দিয়া হৈছে। ইয়াতে মাত্ৰ 142টা পদ আছে। সেইকাৰণে আপুনি সকলোৰে আগতে আবেদনসমূহ কৰি থৈ দিয়ক। ইয়াৰ বাবে কিন্তু সকলোৱে ভাৰতৰ সকলোৱে কিন্তু এপ্লাই কৰিব পাৰে। অল দ্য কেণ্ডিডেটছ বুলি ইয়াত দেখা পাইছে কিন্তু আপুনি। চিলেকশ্যন প্ৰচেছটো যদি আপুনি ইয়াত চাই তেনেহ'লে দেখিব ইণ্টাৰভিউ অনলি ইণ্টাৰভিউৰ জৰিয়তে কিন্তু আপুনি এই জবসমূহ লাভ কৰিব পাৰিব। ইয়াত আপোনালোকৰ যিটো চেলাৰী হয় চেলাৰী দেখা পাইছে 22,530 টকাৰ পৰা আপোনালোকৰ চেলাৰী আৰম্ভণি হ'ব। তো ইয়াতে আপোনালোকে দেখা পাইছে। তো ইয়াৰ পিছত আপোনাৰ যদি এজ যিটো হয় আপোনালোকে এজটো যদি আপোনালোকে চাই ইয়াতে দেখা পাইছে 18 বছৰ আপোনালোকৰ নিম্নতম হ'ব লাগিব আৰু 28 বছৰতকৈ বেছি হ'ব নোৱাৰিব। লগতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ জেনেৰেল OBC 500 টকা আৰু পে'মেণ্টটো আপোনালোকৰ DD থ্ৰুত দিব লাগিব ডিমাণ্ড ড্ৰাফ্ট। তো আপুনি গমে পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যন দেখা পাইছে 10 পাছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। লগতে আপুনি 8 পাছ কৰিলে কিন্তু আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদন কৰাৰ কাৰণে আপোনাক কেইটামান ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব য'ত ইয়াত দেখা পাইছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, আপোনাৰ এটা প্ৰুফ ID লাগিব য'ত আপোনাৰ আধাৰ কাৰ্ড থাকিলে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID যিকোনো এটা যিটো থাকে আপুনি এইটো লৈ ল'লে হৈ যাব। কাষ্ট চাৰ্টিফিকেটখন লাগিব আপোনালোকৰ, এজ প্ৰুফ এটা চাৰ্টিফিকেট লাগিব, ডমিচিয়েল চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট। মানে এইকেইটা ডকুমেণ্ট আপোনালোকৰ হাতত থাকিব লাগিব। সকলো তাত থাকে এইকেইটা ডকুমেণ্ট। অফলাইন ইণ্টাৰভিউৰ সময়ত আপোনালোকে এই ডকুমেণ্টসমূহ লগত লৈ যাব লাগিব। লগতে আপোনালোকে ইম্পৰ্টেণ্ট লিংকসমূহ ইয়াত দেখা পাইছে। তো লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ পৰা আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপুনি মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে সেই চাকৰিৰ আবেদনসমূহ কৰিব পাৰে। তো আজি আছিলে এইখিনি আপোনালোকৰ ভাল খবৰ। তো লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈকে ধন্যবাদ।